Hello students, welcome to my class. আজি আমি আলোচনা কৰিম অনুশীলনী 10.2 আমি আগৰ ভিডিঅখনত অনুশীলনী 10.1 ৰ খিনি আলোচনা কৰিছিলো তাৰ লগতে ভিডিঅৰ ইন্ট্ৰোডাকচন আমাৰ এটা চেপ্টাৰ তাতে ষ্টাৰ্ট কৰিছিলো যদি তোমালোকে ভিডিঅ কিখন দেখা নাই একো নাই ভিডিঅৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে চাই লব পাৰিবা তো আমি আজি এখন ভিডিঅত অনুশীলনী 10.2 ৰ খিনি আলোচনা কৰিম তাৰে কোৱেশ্চন কিটা স্ক্ৰিনত দিয়া হৈ আছে প্ৰশ্ন একপা 3 লৈ শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু উপযুক্ত কাৰণ দৰ্শোৱা এক নম্বৰ চোৱা এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ হল এতিয়া ইয়াৰ পৰা ব্যাসাৰ্ধ কোনটো আমি এটো উলিয়াব লাগিব এটা ধৰা কথাটো হল এনেকুৱা ধৰা এটা বহি বাহিৰত এটা বিন্দু আছে এই বিন্দুৰ দ্বাৰা ইয়াতে আছে এতে এই বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য আমাক কিমান সেন্টিমিটাৰ বুলি কৈছে 24 সেন্টিমিটাৰ এই বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শকলৈ যেটো দৈৰ্ঘ্য হেতু হৈছে আমাক দিয়া আছে 24 সেন্টিমিটাৰ এইটো বিলো আৰু এটা স্পৰ্শক কৈছে একত নহলে এটা এটো বিন্দু স্পৰ্শক কৈছে আৰু কিমান 24 সেন্টিমিটাৰ আকৌ কেন্দ্ৰ আৰু ও যেটো কেন্দ্ৰ হৈছে ও ওকে আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ এতে এই কেন্দ্ৰৰ পৰা এটা যেটো আমি বিন্দু লৈছো হেতু কিউ এই কিউৰ দূৰত্ব কিমান বুলি কৈছে আকৌ 25 সেন্টিমিটাৰ রাইট দিস ইজ ইট হল 24 সেন্টিমিটার আর এটা হল 25 সেন্টিমিটার এতে আমি উলিয়াব লাগে কি যে বৃত্তটোৰ ব্যাসাৰ্ধ আমি জানি যে এই কেন্দ্ৰৰ পৰা বৃত্তৰ এটা বিন্দুলৈ এই ৰেখাডালৰ নাম হয় ব্যাসাৰ্ধ গতিকে এই ব্যাসাৰ্ধটো কিমান সেন্টিমিটাৰ হয় আমি এটো উলিয়াব লাগে তো আমি উলিয়াব লাগে কি এই ব্যাসাৰ্ধটো ধৰা এইটো হল পি বিন্দু বুলি নাম দিছে আমি ওকে এতে এইটোৰ দৈৰ্ঘ্য কিমান হয় আমি হেতু উলিয়াব লাগে রাইট তো চোৱা আমি সলিউশনটো কৰো যে অকেন্দ্ৰীয় বৃত্তৰ স্পৰ্শ বিন্দু P QP এডাল স্পৰ্শক এতিয়া চোৱা যদি QP আছে এতিয়া QP কিমান দৈৰ্ঘ্য 24 সেন্টিমিটাৰ তাৰ পিছত OQ কিমান দিয়া আছে আকৌ 25 সেন্টিমিটাৰ আমি উলিয়াব লাগে OP ইকুয়াল টু কিমান হয় এতিয়া আমি যদি ইয়ালৈ চাও যেটা সমকোণী ত্ৰিভুজ আমি জানো যে স্পৰ্শ বিন্দুত স্পৰ্শকৰ ওপৰত কেন্দ্ৰৰ পৰা যেটো ৰেখা আহি বৃত্তত পৰে হেতু কি হয় স্পৰ্শকৰ ওপৰত লম্ব হৈ যায় হয়নে লম্ব মানে কি হয় 90 ডিগ্ৰী যে এই 90 ডিগ্ৰী বিপৰীত বাহুটো কি হয় অতিভুজ আৰু এটো ভূমি এটো উন্নতি বা লম্ব তেতিয়া হলে আমাক ইয়াতে যেতে সামনে পাইথাগোৰাছৰ থিওৰাম আহি যায় কাৰণ কি আহি যায় সমকোণৰ বিপৰীত অতিভুজ সমকোণী ত্ৰিভুজ আহি যায় যাৰ কাৰণে পাইথাগোৰাছৰ থিওৰামটো আহি যায় গতে আমি যেটো পাইথাগোৰাছৰ থিওৰামত আমি দুটা বাহুৰ যোগ দিয়া থাকিলে আনটো ওলাব পাৰে আমি হয়নে গতে আমি এতে লিখিব পাৰো যে একে নাও ত্ৰিভুজ OP কিউত যেটো ত্ৰিভুজ আছে OP কিউত পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাও পাইথাগোৰাছে কি কৈছিল যে দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ বৰ্গৰ যোগফলটো মানে ভূমি আৰু উন্নতিৰ বা ভূমি আৰু লম্বৰ বৰ্গটো অতিভুজৰ বৰ্গৰ সৈতে সমান বুলি আমাক পাইথাগোৰাছে কৈছিল তেতিয়া আমি যদি লিখো আমি
পাম পাইথাগোৰাছৰ সূত্ৰটো আছিল যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুয়াল টু অতিভুজ স্কয়ার, রাইট? এটা ভূমি মানে কিমান? ভূমি মানে কি হয় কিউপি, রাইট? বা পি কিউ যি লিখা আৰু স্কয়ার প্লাস লম্ব হল OP স্কয়ার ইকুয়াল টু অতিভুজ হল OQ স্কয়ার। ওকে, এতিয়া সরি QP স্কয়ার মানে কিমান? QP মানে হল 24, গতিকে 24 স্কয়ার প্লাস OP স্কয়ার ইকুয়াল টু OQ মানে হল 25 হোল স্কয়ার, রাইট? এতিয়া 24 স্কয়ার মানে কিমান? 24 আমি যদি দুটা 24 পূৰণ কৰো তেতিয়া কিমান হ'ব? 6 9 8 4 6 7 5, গতিকে আমি পাম 5 7 6 প্লাস OP স্কয়ার ইকুয়াল টু 25 স্কয়ার মানে হল 6 2 5, রাইট? তো OP রাখিলে OP equal to 6 to 5, এটো প্লাস আর আছে পরে গেলে মাইনাস 5 7 6। তো ইয়াতে OP স্কয়ার আছিল, OP স্কয়ার এতিয়া ইয়াৰ পৰা কিমান পাম? 625 ৰ পৰা 5 6 টো বাদ দিলে কিমান থাকিব আমাৰ? 625 ৰ পৰা 5 7 6 বাদ দিয়া, এতিয়া 15 পৰা 6 গলে 9, এটা থাকিল 1 11 11 পৰা 7 গলে 4 এফালে 0, গতিকে এটা 49, গতিকে আমাক লাগে কি OP হে, গতিকে √49 মানে কিমান? 7। ওকে, তো √OP যদি দৈৰ্ঘ্য পাইছো কিমান পাইছো? 7, গতিকে এটা সেন্টিমিটার দিয়া আছিল, গতিকে এটা হ'ব সেন্টিমিটার। গতিকে আমাৰ অপশন কোনটো হ'ব তেতিয়া? অপশন হ'ব এ, যেটো হল আমাৰ 7 সেন্টিমিটার। গতিকে আমি এতিয়া এনসারটো লিখি দিব পাৰি ইয়াতে যে answer A, right? That's in question number 1. এতিয়া question number 2 লৈ যাও আমি। question number 2 টো স্ক্ৰিনত দিয়া হৈ আছে। চিত্ৰ 10.11 যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ ইকুয়াল টু 110 ডিগ্ৰী, তেন্তে এংগল PTQ কিমান হয় আমি উলিয়াব লাগে। তাতে অপশন আছে 4টা, A 60 ডিগ্ৰী, B 70 ডিগ্ৰী, C 80 ডিগ্ৰী আৰু D 90 ডিগ্ৰীৰ সমান। এতিয়া চোৱা আমাক যেটো চিত্ৰ দিয়া আছে, আমি যে চিত্ৰটো বনাই লও এনেকে। চিত্ৰ চোৱা যে T বহিবিন্দু, এই বহিবিন্দুৰ পৰা দুটা স্পৰ্শক এনেকে টানিছে বৃত্তলৈ, দুটা স্পৰ্শক টানিছে। আমি জানো যে বৃত্ত বহিবিন্দুৰ পৰা বৃত্তলৈ টানা স্পৰ্শকবিলাক কি হয়? সমান হয়, আমি জানো। এতিয়া এই স্পৰ্শক দুটা সংযোগ কৰিছে, সংযোগ কৰি কেন্দ্ৰ আৰু ব্যাসাৰ্ধ দুটা সংযোগ কৰিছে। এতিয়া চোৱা এই যিডাল ব্যাসাৰ্ধ আছিল, এই ব্যাসাৰ্ধটো ইয়াৰ ওপৰত কিমান ডিগ্ৰী কোণ কৰিছে? 90 ডিগ্ৰী, কাৰণ লম্ব হয় স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধটো কি হয়? লম্ব, লম্ব হলে কিমান ডিগ্ৰী কোণ হ'ব? উৎপন্ন হ'ব 90 ডিগ্ৰী। সেম ইয়াতেও কিমান ডিগ্ৰী আছে? যে ব্যাসাৰ্ধটা স্পৰ্শকৰ ওপৰত লম্ব হয় তেতিয়া 90 ডিগ্ৰী কোণ উৎপন্ন হয়, দ্যাট মিন্স এই কোণটো সমকোণ। তেতিয়া আমি এইটো কোণ 90 ডিগ্ৰী পাই গৈছো, তেতিয়া আমি উলিয়াব লাগে যে এইটো কোণ কিমান ডিগ্ৰী হয়, তুমি উলিয়াব লাগে। তবল আমি আৰম্ভ কৰো সলিউশন। এটা O কেন্দ্ৰীয় বৃত্তৰ বহিবিন্দু P ৰ পৰা বৃত্তলৈ টানি স্পৰ্শক দুটা বৃত্তলৈ টানা স্পৰ্শকবোৰ
স্পৰ্শকবোৰ TP আৰু TQ, ৰাইট? TP আৰু TQ। এতিয়া যেহেতু এই TP টো স্পৰ্শক আৰু OP টো কি ব্যাসাৰ্ধ, তেতিয়া কি হ'ব? যেহেতু TP স্পৰ্শক, এক সেকেন্ড, যে স্পৰ্শ বিন্দু, এইটো স্পৰ্শ বিন্দু কি P, স্পৰ্শ বিন্দু P, TP স্পৰ্শক আৰু OP ব্যাসাৰ্ধ। চাই লোৱা যে স্পৰ্শ বিন্দু P, TP যেটা আছে এটা স্পৰ্শক বৃত্তলৈ, আকৌ OP টো কি ব্যাসাৰ্ধ। ব্যাসাৰ্ধতে আকৌ কি হৈছে ব্যাসাৰ্ধ OP লম্ব কাৰ ওপৰত? স্পৰ্শ TP ৰ ওপৰত। কেনেকৈ হয় যে আমি জানো স্পৰ্শকৰ ওপৰত বহিবিন্দু পৰা টনা, বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰ সমান, ৰাইট? এতিয়া এই যিটো কোণ, এই কোণটো কিমান হ'ব? OPT কিমান হ'ব? আমি লিখিব পাৰি এংগেল OPT ইকুয়াল টু 90 ডিগ্ৰী। একেদৰে ইয়াৰ ক্ষেত্ৰত কি হ'ব? এইখিনি আমি ৰামায়ণকৈ লিখিবই লাগিব। এই কোণটো 90 ডিগ্ৰী হ'ব, আমি লিখি দিম একেদৰে OQT কিমান হ'ব? 90 ডিগ্ৰী। এংগেল OQT ইকুয়াল টু 90 ডিগ্ৰী। তাৰপিছত আমাক আকৌ দিয়া আছিল POQ, যেটো আমাক দিয়া আছিল again এংগেল POQ ইকুয়াল টু কিমান? আকৌ 110 ডিগ্ৰী আমাক দিয়া আছে, আমি লিখি দিম গিভেন, ৰাইট? এতিয়া চোৱা এইটো এটা কি হয়? চতুৰ্ভুজ, চাৰিটা বাহু আছে, হয়নে? চতুৰ্ভুজ আমি জানো যে কোণৰ সমষ্টি ধৰ্মৰ মতে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী। এতিয়া ইয়াত লিখিব পাৰি আমি চতুৰ্ভুজৰ কোণৰ সমষ্টি ধৰ্মৰ মতে কি হয়? যে চাৰিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। দ্যাট মিন্স আমি লিখিব পাৰি যে POQ প্লাস এংগেল OPT প্লাস এংগেল OQT প্লাস এংগেল PT Q equal to 360 ডিগ্ৰী। ওকে, এতিয়া OPQ সরি POQ কিমান দিয়া আছে? 110 ডিগ্ৰী, 110 ডিগ্ৰী প্লাস OPT এইটো কোণ কিমান আছে? 90 ডিগ্ৰী। এটা আমি উলাই ৰাখিছো OPT 90 ডিগ্ৰী প্লাস এংগেল OQT কিমান ডিগ্ৰী? 90 ডিগ্ৰী। এটা আমি উলাই ৰাখিছো, ওকে, 90 ডিগ্ৰী প্লাস এটা আমি উলিয়াব লাগে PTQ, এংগেল PT Q equal to 360 ডিগ্ৰী। ইমপ্লাইজ দ্যাট এই তিনিটা আমি যোগ কৰিলে কিমান পাম? 110 আৰু 180 কিমান আহিব? টোটেল 110 আৰু 180 092 290 ডিগ্ৰী প্লাস এংগেল PTQ equal to 360 ডিগ্ৰী। তো এংগেল PTQ equal to 360 ডিগ্ৰী, এতিয়া এইটো মাইনাস হ'ব 290 ডিগ্ৰী। তেতিয়া আমি টোটাল কিমান পাম? চোৱা 360 পৰা 290 গলে কিমান পাম আমি? 07, ওকে, 70 ডিগ্ৰী আমি পাওঁ। তেতিয়া আমি
এংগল PTQ কিমান পাইছো 70 ডিগ্ৰী গতিকে অপচন কোনটো হ'ব অপচন হ'ব বি গতিকে এনসাৰটো হ'ব বি ওকে তো এটা হচ্ছে কোশ্চেন নাম্বার 2 এটি বহিবিন্দু পর টনা স্পৰ্শকবোৰ সমান ওকে তো স্টুডেন্টস আজি ভিডিওখন ইয়াতে শেষ কৰিছো নেক্সট আমি আকৌ লগ পাম আমি তেতিয়া কোশ্চেন নাম্বার 3 পৰ আলোচনা কৰিম তো আজি ভিডিওখন ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে